নমস্কাৰ বন্ধু বান্ধৱীসকল, লাখ টকাৰ এখন গাড়ী যদি সাধাৰণ এটা চাবি আৰু ব্ৰেকৰ ওপৰত নিৰ্ভৰশীল হয়, কোটিটকীয়া এটা ঘৰ যদি সাধাৰণ তলা চাবিৰ ওপৰত নিৰ্ভৰশীল হয়, তেনেদৰে আপোনাৰ মন্দিৰৰ নিচিনা শৰীৰটো কিহৰ ওপৰত নিৰ্ভৰশীল হ'ব আপোনালোকে জানেনে? ভাল ডায়েট আৰু ভাল এক্সাৰচাইজৰ ওপৰত সদায় আপোনাৰ এই মন্দিৰ শৰীৰটো সদায় নিৰ্ভৰশীল। এইকাৰণেই কওঁ, সদায় আপোনালোকে অতি কমেও 30 মিনিট সময় নিজৰ শৰীৰটোৰ প্ৰতি দিব, তেতিয়াহে দেহাটো ভালে থাকিব। আৰু দেহাটো ভালে থাকিলে সদায় মন প্ৰাণ আৰু সকলোখিনিয়ে ভাল লাগে। এইকাৰণে কওঁ, শৰীৰ ফিট হ'লে লাইফটো সদায় হিট হয়। সেইকাৰণে শৰীৰটোৰ ওপৰত সদায় গুৰুত্ব দিব। ধন টকা পইচা সকলো সময়তেই লাগিব, কিন্তু কোটিটকীয়া ধন ঘটিও যদি আপোনাৰ শৰীৰটোৱে ভালে নাথাকে, বেমাৰতেই সকলো টকা যায়, তেনে কেনে হ'ব? সেইকাৰণে ভাবিব সদায় নিজৰ শৰীৰটোৰ প্ৰতি যত্ন দিব। থেংক ইউ। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব। আজিলৈ বাই বাই।